লাভ ষ্টৰী পাৰ্ট 9। তাৰ পিছদিনা যিজন ল'ৰাই ঘৰত চাব অহাৰ কথা আছিল সেইজন ল'ৰাই বাপেকৰ মোবাইলত ফোন কৰিলে আৰু বাপেকে তাইক মোবাইলটো দিলে। তাই কথা নাপাতো বুলি কোৱাৰ পাছতো জবৰদস্তি কথা পাতিবলৈ বাধ্য হ'ল। তাৰ লগত কথা পাতোতে তাই ক'লে, মই ল'ৰা এজন আজি 3 বছৰৰ পৰা ভাল পাওঁ, মই তাৰ লগতে বিয়া হ'ম, তুমি মোক চাবলৈ আহি কোনো লাভ নাই। সেই কথাটো সেই ল'ৰাজনে ছোৱালীজনীৰ বাপেকক কৈ দিলে আৰু তাৰ পাছত তাইক আকৌ মাৰিলে। এনেকৈ মাৰ খাই খাই আৰু কেইটামান দিন পাৰ হৈ গ'ল। তাৰ পাছত এদিন ল'ৰাজনে ক'লে, তুমি সকলোকে কৈ দিয়া মই তোমাক এৰি দিলো বুলি, মোৰ লগত তুমি কথাও পাতিব নালাগে, কেতিয়াবা 1 মিনিটৰ বাবে ফোন কৰিলেই হ'ল, তুমি ভালে আছা নে সেইটো মোক জনালেই হ'ল। তাৰ পাছত তাই তেনেকুৱাই কৰিলে, সকলোকে জনাই দিলে তেওঁলোকৰ ব্ৰেকআপ হ'ল বুলি। ল'ৰাজনক ঘৰৰ পৰা সুধোতেও সি ক'লে, যিটো পৰিয়ালে আমাৰ ঘৰৰ মানুহক মাতি থানাত অপমান কৰিছে সেইটো পৰিয়ালৰ ছোৱালী মই নানো। ল'ৰাজনে এই কথাষাৰ কোৱাৰ কাৰণ আছিল, ল'ৰাজনৰ পৰিয়ালতো এজন এনেকুৱা মানুহ আছিল যিজনে এই কথাবোৰ শুনি তাইৰ বাপেকক কয় আৰু সেই কথাটো ল'ৰাজনে গম পাইছিল, সেইবাবে এনেকুৱা কৰিবলৈ বাধ্য হৈছিল। তাৰ পাছত এদিন দুদিনকৈ 4 মাহটো শেষ হৈ গ'ল। ল'ৰাজনৰ ঘৰ যোৱা সময় আহি গ'ল। এজন বন্ধুৰ লগত মিলি সি ঘৰলৈ গ'ল। ঘৰ গৈ তাইক ফোন কৰোতে সি ক'লে, আমি বিয়াৰ খোজ আগবঢ়োৱাৰ আগত তোমাক এবাৰ মই লগ কৰিব বিচাৰো। তেতিয়া তাই ভয় খাই গ'ল। ভয়ে ভয়ে তাক ক'লে, মানে তুমি কি বুজাব বিচাৰিছা? তেতিয়া সি হাঁহি মাৰি ক'লে, ভয় কৰিব নালাগে, মই তোমাক কেৱল মোৰ চেহেৰাটো দেখুৱাব যাম, তুমি মোৰ লগত পলাই আহিবা, যদি পাছলে মোৰ চেহেৰাটো তোমাৰ পছন্দ নহয় মোৰ লগত কেনেকে সুখী থাকিবা। তেতিয়া তাইৰো হাঁহি উঠি গ'ল আৰু তাই ক'লে, তুমি যেনেকুৱাই নোহোৱা কিয় মই তোমাৰ লগত সদায় সুখী থাকিম। তেতিয়া ল'ৰাজনে ক'লে, তোমাৰ যদি অসুবিধা হয় নাযাওঁ দিয়া। তেতিয়া ছোৱালীজনীয়ে ক'লে, আহিবা একো নহয়, মই তোমাক সময় দিব পাৰিম, কিন্তু এটা কথা, গধূলি 7টামান বজাত আহিবা, আন্ধাৰ হোৱাৰ পাছত। তেতিয়া ল'ৰাজনে ক'লে, ঠিক আছে কালি গৈ আছো। সঁচা ভাল পোৱাৰ সঁচা কাহিনী পাৰ্ট 10ৰ বাবে কমেন্ট কৰা। ধন্যবাদ।